নমস্কাৰ, মোৰ নাম শ্ৰী হৰত ডেকা। মোৰ ঘৰ দৰং জিলাৰ পাঠেৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত ডিপিলা মানে ডাকঘৰ ডিপিলা গাঁও কমাৰ গাঁও। যোৱা ৰাতি মই বিশেষ কাৰণ ওদালগুৰি জিলাৰ হাৰেং গাঁৱৰ টংকেশ্বৰ চহৰীয়া ঘৰত আহিব লগা হয়। তেওঁ মোৰ সৰু হয়, কাৰণ ইয়াত মোৰ ল'ৰা ছোৱালী আৰু বাচ্ছা আছে। বাচ্ছাৰ অসুখ হোৱাত মই হঠাতে তেওঁলোকৰ ঘৰত ৰাতি 10:30 মানত আহিলোঁ। আহি উঠি মানে এওঁলোকৰ বাইক আছে, বাইকখন বাহিৰতে থাকে। সেইকাৰণে এওঁ ক'লে যে মোৰখন বাহিৰতে থাকে, আপোনাৰখনো বাহিৰতে থৈ দিয়ক, আমাৰ ইয়াত চোৰটো আজিলৈকে হোৱা নাই। সেইকাৰণে মই বাহিৰত বাইকখন থৈ দিলোঁ। দি প্ৰায় বাচ্ছা জ্বৰ, ৰাতি বিচি আছোঁ, সাৰেই আছোঁ। তাৰপিছত ৰাতিপুৱা এতিয়া 5 মান বজাত উঠি দেখা পাওঁ যে বাইক এখনো নাই চোতালত। 2খন বাইক আছিলে, 2খনে হেৰাই গ'ল। তাৰপিছত এওঁ অলপ বাটৰ ফালে গৈ উত্তৰত বিচাৰ খোচাৰ কৰিলে। বিচাৰ খোচাৰ কৰি এওঁ নিকটৱৰ্তী মৃণাল চহৰীয়া বাইকখনো হেৰুৱা বুলি গম পালে। গতিকে এই সন্দৰ্ভত আমি, কাৰণ মোৰ যিটো মই বুঢ়া থানাৰ অন্তৰ্গত, সেইকাৰণে মোৰ বাইকখন হেৰুৱাৰ কাৰণে মই বুঢ়াত গ'লোঁ। তাৰপিছত তেওঁলোকে ক'লে যে নহয়, য'ৰ পৰা হেৰাইছে তাত আহিব লাগে। সেইকাৰণে আমি এতিয়া খৈৰাবাৰী থানাত আহিলোঁ। আহি আমি বিষয়টো অৱগত কৰিলোঁ, এজাহাৰ দিলোঁ। গতিকে তেওঁলোকে এজাহাৰ গ্ৰহণ কৰিছে আৰু পৰৱৰ্তী সময়ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মোক কথা দিছে। কেইটা বজাত হৈছে এইটো ঘটনাটো এতিয়া ক'ব নোৱাৰি, কাৰণ অনুমান ধৰক প্ৰায় পুৱতি নিশা হ'ব। কাৰণ মোৰ বেবীটোৰ জ্বৰৰ কাৰণে বিচি আছোঁ, সাৰেই আছোঁ। কাৰণ একো তেনেকুৱা সুমূৰ্ত পোৱা নাই যে কোনোবা হৈছে। লক কৰিছিলোঁ, হেণ্ডেল লক হয়, গোটেইখনো হেণ্ডেল লক হয়। মোৰ গ্লেমাৰ বাইক আছিলে, S13J4995 আছিলে মোৰ বাইকখনৰ। বাকী দুখন পালচাৰ, এখেতৰ পালচাৰ আৰু এখেতৰ গ্লেমাৰ। আমাৰ গ্লেমাৰ 2খন আৰু এখেতৰ পালচাৰ। এই সন্দৰ্ভত আমি এতিয়া থানাত আহিলোঁ। গতিকে এওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰি অনুসন্ধান কৰি যাতে দোষীক চোৰক কৰায়ত্ব কৰি আমাক উচিত ন্যায় দিয়ে, এইখিনি এওঁলোকৰ ওপৰত আস্থা ৰাখি আমি আজি ইয়ালৈ আহিলোঁ। আৰু নিশা এতিয়া ধৰক পুৱতি নিশা মানে, কাৰণ ওচৰৰ স্থানীয় লোকজনে খবৰ দিয়া মতে প্ৰায় পুৱতি নিশা 3 মান বজাত 3খন 4খন বাইক যোৱা যেন গম পাইছে। আৰু এটা দুৰ্বৃত্তৰ টুপি এটাও পৰিছে, আৰ্মি কালাৰ, আৰ্মি ড্ৰেছৰ টুপি এটা পৰিছে। সেই সন্দৰ্ভত আমি ইয়াত জমা দিয়া নাই, এওঁলোক যাব তদন্ত কৰিবলৈ। গ'লে তেওঁলোকে কি কয় এইটো আনিব নে কি, সেইখিনি আৰু। টুপিটো তাতে ঘৰতে ৰখা হৈছে, এওঁলোকৰ ঘৰ, মোৰ সৰুৰ ঘৰত ৰখা হৈছে। যোৱা নিশা মোৰ AA01 FA 6241 নামৰ বাহনখন কোনোবা দুৰ্বৃত্তই চুৰ কৰি লৈ যায় মোৰ নিজা ঘৰৰ পৰা। পুৱা আমি গম পোৱাৰ লগে লগে খৈৰাবাৰী আৰক্ষী চকীত আহি এজাহাৰখন দাখিল কৰোঁ। আৰু আমি আপোনালোকৰ জৰিয়তে বা আমাৰ বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ৰ আমি জনাওঁ যে আমাৰ এই বাহনখন যাতে পোৱাৰ ব্যৱস্থা কৰি দিয়ে, উচিত তদন্ত কৰি চোৰক উচিত শাস্তি দিয়ে আৰু আমাৰ বাহনখন যাতে পোৱাত সুবিধা কৰি দিয়ে, তাৰ কাৰণে আমি বুঢ়া আৰক্ষী চকী বিষয়া মহোদয়ক জনাইছোঁ। লগতে আপোনালোকেও এই নিউজৰ জৰিয়তে যাতে আমাৰ বাহনখন পোৱাৰ সুবিধা কৰি দিয়ে। মোৰ নাম শ্ৰী মৃণাল চহৰীয়া, গাড়ীখন গ্লেমাৰ বাইক হয়, AS01 FA 6241। বাইক চুৰি চক্ৰ, এইটো সন্দৰ্ভত যাতে তদন্ত কৰে আৰু উৎখাত কৰিবলৈ আমি অনুৰোধ জনাইছোঁ।